হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, বিহু আহি আছে নহয়নে? বিহুৰ বাবে এনেকুৱা ধৰণৰ জাপি আৰু কপৌ ফুল ডিজাইনৰ কাপোৰ আপোনালোকে নিশ্চয় কৰি আছে চাগে বহুতে। আৰু মই এই ইউনিক ডিজাইনৰ কপৌ ফুলৰ জাপি ডিজাইনৰ কাপোৰযোৰ কেইদিনমানৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এনেকুৱা কাপোৰ যদি আপোনালোকে অৰ্ডাৰ কৰোঁ বুলি ভাবে অৰ্ডাৰ কৰিব পাৰিব। ফ্ৰেণ্ডছ, আজিও সেই জাপি ডিজাইনৰ কাপোৰ এযোৰ লৈ আহিছোঁ। কেনেকৈ ইউনিক কৰিব পাৰি মই সদায় ট্ৰাই কৰি থাকোঁ, আৰু জাপি ডিজাইনৰ কাপোৰেই হওক বা ক্ৰাফ্টৰে কাম হওক মই বিভিন্ন সময়ত আপোনালোকলৈ লৈ আহি আছোঁ। আৰু জাপি যেতিয়া স্ক্ৰীন প্ৰিণ্টিং কৰিছিলোঁ তেতিয়া ইউনিক ডিজাইন দিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু এয়া কপৌ ফুলৰ লগত জাপি হয়তো আপোনালোকে আগতে ভিডিঅ'ত দেখিছে যদিও মই নাজানো, কিন্তু মই দেখা নাছিলোঁ বাৰু। নিজে আইডিয়া কৰি এই কাপোৰযোৰ কৰিছিলোঁ আৰু খুব মৰম লগা হৈছিল কাপোৰযোৰ। অৱশ্যে কাপোৰযোৰ মোৰ বিক্ৰীও হৈছে। এই কাপোৰযোৰ পুনৰ এবাৰ আপোনালোকক দেখুৱাইছোঁ, জাপি আৰু কপৌ ফুল ডিজাইনৰ কাপোৰ। আৰু আজিৰ যিটো ডিজাইন আপোনালোকলৈ আনিছোঁ সেই ডিজাইনটো জাপি ডিজাইনৰে এটা ধুনীয়া জাপি ডিজাইনৰ লগত কেনেকৈ লেচ ৱৰ্ক কৰিছোঁ তাৰে এটি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ফ্ৰেণ্ডছ, এই কাপোৰযোৰ পুনৰ এবাৰ আপোনালোকক মনত পেলাই দিছিলোঁ, কিমান ধুনীয়া হৈছিল চাওকচোন। এয়া মুগা ৰঙৰ কাপোৰযোৰত যেতিয়া কপৌ ফুল পাহ সেনেকৈ গাত পৰি থাকিব, আৰু জাপিখিনি অলপ ডাঙৰ ডাঙৰকৈ দিছিলোঁ, মাজে মাজে এটা এটা লেচ লগাই পেলাই ইউনিক লুক দিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু নিশ্চয় আপোনালোকৰ মনত আছে নহয়নে? আৰু এয়া হৈছে সম্পূৰ্ণ কাপোৰযোৰ। এনেকৈ দেখুৱাইছিলোঁ মেখেলা আৰু জাপি। আৰু এই কাপোৰযোৰ নিশ্চয় আপোনালোকৰ মনত আছে, এই কাপোৰযোৰ কেইবাযোৰো মই কৰি উলিয়ালোঁ। আকৌ এবাৰ দেখুৱালোঁ, বিহুৰ বাবে কাপোৰযোৰ মোৰ অৰ্ডাৰ আছিল। এই কাপোৰযোৰত আপোনাৰ এয়া সোণালী ৰং দিয়া আছে চাইডে চাইডে, মাজত লেচ ৱৰ্ক কৰাইছে। এইযোৰ কণ্ট্ৰাষ্ট যোৰা কাপোৰ নিশ্চয় আপোনালোকে দেখিছিল। আজিৰ যিটো ভিডিঅ' লৈ আহিছোঁ, জাপিৰ ডিজাইনৰ এটা ভিডিঅ' লৈ আহিছোঁ। এই জাপি এটা প্ৰথমতে অংকন কৰি ইয়াতে এখন কাৰ্বন পেপাৰৰ ওপৰত জাপিটো এনেকৈ আঁকি ল'লোঁ। এখন চাদৰৰ আঁচলত কৰি আপোনালোকক দেখুৱাম। আৰু এয়া 4টা তলত আৰু ওপৰত 3টা এনেকৈ দি পেলাই চাদৰৰ আঁচলটোত প্ৰথমতে মই এয়া জাপি ডিজাইনটো আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত ইয়াতে এক্ৰিলিক উইথ লেচ ৱৰ্ক কৰিম, আৰু ইয়াতে ষ্টন লগাম। আৰু ইয়াতে ৰেড কালাৰ, এয়া ব্লু কালাৰ আৰু গ্ৰীণ কালাৰ, এয়া ডিপ গ্ৰীণ কালাৰ, এইকেইটা এক্ৰিলিকৰ কালাৰ লৈছোঁ। আৰু লগতে গল্ডেনটো লাগিব বুলি লৈ থৈছোঁ, আৰু এডাল ব্ৰাছ লৈছোঁ। এইকেইটা সহায়তে মই কাপোৰযোৰ কৰিবলৈ ট্ৰাই কৰিম। হোৱাইট কালাৰটো ৰাখিছোঁ প্ৰয়োজন সাপেক্ষে, মই যদি দিব লগা হয় দিম, নহ'লে এনেই ৰাখি থৈছোঁ। ফ্ৰেণ্ডছ, এনেকৈ ব্ৰাছডালৰ সহায়ত প্ৰথমতে এই হেণ্ডমেড মিক্স পাটৰে কাপোৰখনত জাপি ডিজাইনটো আঁকি ল'ম। আৰু এয়া ষ্টন কেইটামান লৈ লৈছোঁ, ৰঙা আৰু নীলা আৰু বটল গ্ৰীণ যিটো কালাৰ, সেই তিনিওটা কালাৰ ষ্টন লৈ লৈছোঁ। আৰু ইয়াতে সৰু মিৰৰটো লৈছোঁ, মোৰ দেখুৱাবলৈ নহ'লেহে বাৰু, পিছত আপোনালোকে জাপিটো দেখিলে গম পাব মই লগাই দিছোঁ। আৰু এনেকৈ অংকন কৰি লোৱাৰ পিছত এয়া এক্ৰিলিকৰ কালাৰেৰে প্ৰথমতে ৰেড কালাৰটোৰে এয়া ওপৰৰ অংশখিনি এনেকৈ দি ল'লোঁ। ইয়াত কোনো ধৰণৰ মিডিয়াম বা মই পানী ইউজ কৰা নাই। বটলৰ যিটো কালাৰ ইয়াতে মিক্স হৈ থাকে, নতুন কালাৰ যিহেতু মই ইয়াৰ পৰা ডাইৰেক্ট এনেকৈ কালাৰ কৰিছোঁ। আৰু এয়া চাওক, ৰেড কালাৰটো এনেকৈ দি দিছোঁ। আৰু যিহেতু ইয়াতে ষ্টন লগাম, সেইকাৰণে মোৰ বাৰ বাৰ ইমান ৰং কৰি থাকিবৰ প্ৰয়োজন হোৱা নাই। এনেকৈ মাত্ৰ লৰালৰিকৈ মানে একে সহজতে আৰু এনেকৈ ৰেড কালাৰটো ধুনীয়াকৈ জাপিটোৰ কিনাৰে কিনাৰে দি লৈছিলোঁ। আৰু গোটেই জাপিখিনি এনেকৈ একেটা পদ্ধতিৰে কৰিছোঁ। এটা জাপি আপোনালোকক দেখুৱালে হয়তো গম পাব, গোটেইকেইটা জাপি মই একেটা পদ্ধতিৰে কৰিছোঁ। আৰু এনেকৈ ৰেড কালাৰটো জাপিটোৰ চাইডে চাইডে মানে যিখিনি মানে ছাইডৰ অংশ গোটেইখিনিতে মানে এনেকৈ লাইনখনি মই ৰেডেৰে কৰি দিছিলোঁ। আৰু অকণমান 3D লুক এটা আনিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ, নাজানো কিমানখিনি হৈছে, তথাপি ইউনিক কৰিবৰ কাৰণে সদায় ট্ৰাই কৰি আহিছোঁ। আৰু বিভিন্ন ধৰণৰ জাপিৰ চাদৰ মেখেলাৰ ডিজাইনসমূহ আপোনালোকে দেখিছে। মোৰ চাদৰ মেখেলাখিনি আনতকৈ অকণমান বেলেগ। মই সদায় নতুনকৈ এটা ৰূপ দিবলৈ ট্ৰাই কৰিয়ে থাকোঁ, ভাবি থাকোঁ কেনেকৈ আৰু ভাল লাগিব। তেনেকৈ এই ডিজাইনটো আপোনালোকে ভাল পাব। এয়া চাওক, প্ৰথমতে ৰেড কালাৰটো এনেকৈ এক্ৰিলিকৰ কালাৰ মিহি ব্ৰাছডালৰ সহায়ত এনেকৈ চাইডে চাইডে দি ল'লোঁ। ওপৰৰ অংশটো ৰেডেই দিছোঁ। তাৰপিছত যিটো গ্ৰীণ কালাৰ ল'ম, গ্ৰীণ কালাৰ মাজৰ অংশখিনিতো দি দিম, সেই যিখিনি লাইন আছে তাতো ৰেড কালাৰটো এনেকৈ দি দিম। এতিয়া ফ্ৰেণ্ডছ চাওক, মাজৰে লাইনখিনিতো এনেকৈ ৰেড কালাৰটো ধুনীয়াকৈ দি দিছোঁ। আৰু গোটেই লাইনখিনিত এনেকৈ ৰেড কালাৰটো দি দিয়াৰ পিছত মই ইয়াতে যিটো ব্লু কালাৰ, সেই ব্লু কালাৰটো ইউজ কৰিম। ব্লু কালাৰৰ সেই মাজে মাজে ব্লু আৰু মাজে মাজে ডিপ গ্ৰীণ এই কালাৰকেইটা এনেকৈ ইউজ কৰিম।
আৰু এবাৰতে ৰেড কালাৰটো দিওঁতে শুকাওঁতে মানে আকৌ কমি যোৱা যেন পায়, আকৌ এবাৰ ইয়াতে সানি দিছিলোঁ। তাৰপিছত এতিয়া এক্ৰিলিকৰ আকৌ এটা কালাৰ লৈছোঁ, এয়া ব্লু কালাৰে সেই যিখিনি অংশ আঁকি থৈছোঁ মানে ত্ৰিভুজৰ নিচিনাকৈ, তাত ব্লু কালাৰটো এনেকৈ দি দিম। আৰু এয়া চাওক ব্লু কালাৰটো ইয়াত এটা ব্লু দিছোঁ আৰু মাজত এটা এৰি দিছোঁ, আকৌ এটা ব্লু দিছোঁ, মাজত এটা এৰি দিছোঁ। সেই এৰি দিয়া সেই অংশখিনিত মই গ্ৰীণ কালাৰটো ইউজ কৰিম। এতিয়া ফ্ৰেণ্ডছ চাওক ব্লু কালাৰখিনি দিয়া হৈ গৈছে, মাজে মাজে তাৰপিছত এয়া ডিপ গ্ৰীণ কালাৰটো যিখিনি অংশত মাজে মাজে এৰি দিছিলোঁ তাত ডিপ গ্ৰীণ কালাৰটো এনেকৈ দি দিছিলোঁ আৰু ব্লু আৰু গ্ৰীণ কালাৰটো দিছোঁ। মাজে মাজে ৰেড ইউজ কৰিব পাৰিম, এনেকৈ আমাৰ জাপিৰ লুকটো হৈ গৈছে। এতিয়া ইয়াৰ পিছত মই ইয়াতে অকণমান শুকাওঁতে এয়া মাইকা ইউজ কৰিছিলোঁ আৰু ইয়াতে যিখিনি গ্ৰীণ কালাৰৰ অংশ আছিল তাত গ্ৰীণ মাইকা দিছিলোঁ আৰু য'ত ব্লু কালাৰৰ অংশ আছিল তাত ব্লু মাইকা লগাই দিছিলোঁ। আৰু ইয়াতে যিটো আঠা মই ব্যৱহাৰ কৰোঁ কাপোৰত দিয়া আঠা, সেইটোৱে লৈছিলোঁ আৰু এয়া মিৰৰ হয়, মিৰৰো ব্যৱহাৰ কৰিম আৰু ৰেড কালাৰ যিটো পাথৰ সেইটো মই ইয়াতে ব্যৱহাৰ কৰিম। আৰু গ্লুটো আপোনালোকে গমেই পাইছে, এইটোৱে মই সদায় আঠা লগাই থাকোঁ বিভিন্ন ধৰণৰ যেতিয়া লেজৰ কামবিলাক কৰোঁ তেনেকৈ আঠাটো লগাই থাকোঁ। মই প্ৰথমতে আঠাটো এনেকৈ ডটকৈ দি লৈছিলোঁ, দি লৈ একেবাৰে মাইকাৰ মিৰৰ সকলোবোৰ লগাই পেলাই জাপিটো অকণমান ধুনীয়া কৰিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু এয়া চাওক এনেকৈ হাতেৰে লগাই দিছিলোঁ, কোনো চেপেনা বা কোনো তেনেকুৱা একো ব্যৱহাৰ কৰা নাছিলোঁ। লাহে লাহে এনেকৈ লগাই দিছিলোঁ আৰু ধুনীয়া হৈ গৈছিলে। এনেকৈ গোটেই জাপিকেইটা একেটা পদ্ধতিৰে গোটেইকেইটা জাপি মই এনেকৈ ইউনিক লুক দিবলৈ ট্ৰাই কৰিছিলোঁ। খুব ধুনীয়া হৈছিল জাপিকেইটা ওচৰৰ পৰা দেখিবলৈ। আৰু এয়া চাওক গ্ৰীণৰ লগত গ্ৰীণ দিছোঁ, মানে ৰেডৰ ব্লুৰ লগত ব্লু দিছোঁ, এনেকৈ মাইকাকেইটা ধুনীয়াকৈ লগাই গৈ আছিলোঁ। ওপৰৰ অংশটো ৰেড কালাৰটো দি দিছিলোঁ, এয়া মাজে মাজে তলৰ যিখিনি অংশ তাতো ৰেড আৰু এয়া মিৰৰ এনেকৈ লগাই দিছিলোঁ। আৰু এনেকৈ আমাৰ জাপিটো সম্পূৰ্ণ হৈছিল আৰু এটা ইউনিক লুক আনিবলৈ ট্ৰাই কৰিছোঁ আৰু অকণ ধুনীয়া হ'ব। আৰু ইয়াতে যিখিনি চাইডে যিখিনি লাইন আছে তাত মই ইয়াতে গল্ডেন গ্লিটাৰ লগাই দিম যাতে জাপিটো আৰু অকণ ধুনীয়া চিকনা উঠে আৰু সেইটো ট্ৰাই কৰিম। প্ৰথমতেও গল্ডেন গ্লিটাৰ লগাই ল'ব পাৰে, তাৰপিছত মাইকাখিনি লগাই দিলেই হ'ল। মই প্ৰথমতে এইটো ট্ৰাই কৰি চাইছিলোঁ, সেইকাৰণে ইয়াতে প্ৰথমতে মাইকাখিনিয়ে প্ৰথম লগাই লৈছিলোঁ, মিৰৰ মানে ষ্টনখিনি লগাই লৈ পেলাই তাৰপিছতহে মানে গল্ডেন গ্লিটাৰটো ইউজ কৰিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু এতিয়া গল্ডেন গ্লিটাৰটো দিয়াৰ পিছত কেনে হয় আপোনালোকক দেখুৱাম। এয়া যিমান পাৰোঁ তিমান মানে কালাৰ কৰা অংশখিনিত প্ৰতিটোতে এনেকৈ সেই কালাৰৰ ষ্টনবিলাকে লগাই গৈছিলোঁ আৰু ধুনীয়া লগা হৈ গৈছিলে জাপিটো দেখিবলৈ। আৰু এতিয়া এয়া চাওক ইয়াতে গল্ডেন গ্লিটাৰটো চাইডে ধুনীয়াকৈ য'ত লাইন আছিল তাৰ চাইডে ধুনীয়াকৈ দি দিছিলোঁ যাতে জাপিকেইটা আৰু অকণ উজ্জ্বল হৈ উঠে আৰু কাপোৰটোত জিলিকি উঠে। হোৱাইট কালাৰতো কৰিছোঁ মই জাপি ডিজাইন আৰু আগতেও কেইবাটাও ব্ৰাউন কালাৰত কৰিছোঁ জাপিৰ ডিজাইন। আজিৰ জাপিৰ ডিজাইনটো আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। এতিয়া এই ধৰণে গোটেই জাপিখিনি কৰি যাম। এনেকৈ ফ্ৰেণ্ডছ গোটেই জাপিৰ ডিজাইনটো কৰি উলিয়াম আৰু এয়া হৈছে জাপিটোৰ ফাইনেল লুক। আৰু এনেকৈ গোটেইখিনি প্ৰথমতে কালাৰ কৰি হৈ গৈছিল, আচলটোত এনেকৈ কৰিছিলোঁ আৰু তাৰপিছত কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু প্ৰথমতে এয়া চাওক ক'ৰবাত গল্ডেন গ্লিটাৰ প্ৰথমতে লগাই লৈছোঁ কালাৰখিনি দিয়াৰ পিছত, তাৰপিছত ইয়াতে মিৰৰ ৱৰ্ক আৰু ষ্টন ৱৰ্ক এনেকৈ কৰি দিছিলোঁ আৰু খুব ধুনীয়া লগা হৈছিল। দহিটো বটা আছে ৰেড কালাৰ আৰু ইয়াতে চাদৰখনৰ আঁচলটো আপোনালোকক দেখুৱালোঁ। সম্পূৰ্ণ যেতিয়া কাপোৰযোৰ হ'ব নিশ্চয় আপোনালোকক দেখুৱাম। আৰু জাপিৰ আচলতে ডিজাইনটো কেনেকৈ বেলেগ ধৰণেৰে মই কৰি আছোঁ তাৰে আচলতে ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া এইখিনি হৈ যোৱাৰ পিছত মই ইউনিক ডিজাইনৰ লেচ কাট কৰিম। ইয়াক গোলাপ ফুল ডিজাইনৰ লেচ ভাবিছোঁ ইয়াৰ মাজে এটা লগাই দিম, তেতিয়া মোৰ আৰু অকণ ইউনিক হৈ যাব কাপোৰযোৰ দেখিবলৈ। আৰু ডাঙৰ যিখিনি মাইকা আছে সেয়াও মাজে এটা লগাই দিম। এতিয়া এই লেচখিনি কাট কৰি প্ৰথমতে গোলাপ ফুলৰ পাহবোৰ আঁতৰাই এটা কৰি মই লগাই যাম। ক'ত লগাওঁ চাওকচোন ফ্ৰেণ্ডছ, এয়া ফুলৰ মানে জাপিৰ মাজে এটা গোলাপ ফুলৰ লেচ এনেকৈ আঠাৰ সহায়ত লগাই গ'লোঁ আৰু খুব ধুনীয়া লগা হৈছে। আৰু ইয়াতে এটা ডাঙৰ মাইকাও লগাই চাম। প্ৰথমতে মই এনেকৈ পাহসমূহ মানে দি চাইছিলোঁ, তাৰপিছত আঠা লগাই যাম আৰু এটা এনেকৈ মাইকা মাজে লগাই দিছোঁ আৰু যিখিনি মাজৰ অংশ তাতহে খুব কম পৰিমাণে এনেকৈ আঠাৰ সহায়ত সৰহকৈ আঠা দিব
যাতে এই ফুলপাহ হেৰাই নাযায় তেনেকৈ ধুনীয়াকৈ আঠা দি মাজে মাজে এনেকৈ এটা দুটা গোলাপ ফুল লগাই দিছিলোঁ আৰু গোলাপ ফুল আৰু জাপিৰ লগত এটা নতুন ডিজাইন হৈ উঠিছে আপোনালোকে গোটেই কাপোৰযোৰ যেতিয়া দেখা পাব তেতিয়া খুব ভাল পাব এতিয়া মই মাত্ৰ আপোনালোকৰ লগত আঁচলটো শ্বেয়াৰ কৰিছোঁ আৰু এনেকৈ গোটেই ডিজাইনটো আপোনালোকক দেখুৱালোঁ নতুন ডিজাইন এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গোলাপ ফুল আৰু জাপিৰ ডিজাইনত আগতে কপৌ ফুল আৰু জাপিৰ ডিজাইন কৰিছিলোঁ এবাৰ গোলাপ ফুল আৰু জাপিৰ ডিজাইন লগতে মিৰৰ আৰু ষ্টন ৱৰ্ক কৰি পেলাই এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকে ডিজাইনটো কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব আৰু ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু নতুন নতুন ডিজাইনৰ কাপোৰ মই নিশ্চয় এই বছৰটোত লৈ আহি থাকিম বুলি ভাবিছোঁ কিমানখিনি পাৰোঁ নাজানো সদায় ট্ৰাই কৰি আছোঁ সদায় বেলেগ বেলেগ ডিজাইন কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু জাপিকেইটা আপোনালোকে কেনে পাইছে ক'ব যদি কোনোবাই কৰোঁ বুলি ভাবে এনেকৈ কৰি পেলাই নিশ্চয় আপোনালোকে জনাব ভালো লাগিব নহয়নে আৰু এয়া চাওক মাজে মাজে এটা ডাঙৰ ডাঙৰ মিৰৰ লগাই দিছোঁ এতিয়া ফাইনেল লুকটো আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক এয়া চাদৰৰ আঁচলখনৰ ফাইনেল লুক আৰু সম্পূৰ্ণ কাপোৰযোৰৰ ডিজাইনটো মই এতিয়াও ভালকৈ মানে কৰিব পৰা নাই ভাবিছোঁ কেনেকৈ কৰোঁ নিশ্চয় আপোনালোকক দেখুৱাম সম্পূৰ্ণ হ'লে আৰু এয়া চাওক ডিজাইনটোহে দেখুৱাবৰ কাৰণে আচলতে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যিহেতু বিহু আহিয়ে পালেহি আৰু ডিজাইনটো এনেকৈ দিলে কোনোবাই হয়তো কৰিবও পাৰে সেইকাৰণে এয়া মোৰ ডিজাইনটো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু ডিজাইনটো কেনে হৈছে পুনৰ সুধিছোঁ আপোনালোকে ক'বলৈ নাপাহৰিব